ইমান মৰমৰ চেণ্ডেলযোৰ চুৰ কৰি লৈ গুচি গ'ল। দোললৈ আহিছিলোঁ চাকি জ্বলাম বুলি, চাকি বন্তি জ্বলালোঁ। তাৰ পাছত ঘূৰি আহি দেখোঁ মোৰ চেণ্ডেলযোৰ নাই। ইমান মৰমৰ চেণ্ডেলযোৰ আছিলে আৰু চবেই বিচাৰিলোঁ আমি, কিন্তু চেণ্ডেলযোৰ বিচাৰি নাপালোঁ। আৰু ৰাস্তাত মই এনেকৈ সুদা ভৰিয়ে খোজকাঢ়িবলগীয়া হৈছে। গতিকে শাওণ মাহ চলি আছে, যিহেতু বলবম হৈ আছে, আৰু আমি ভাবিলোঁ দুইজনী ব'ল আজি সেৱা কৰি আহোঁগৈ। আৰু প্ৰতি সোমবাৰে আহিবলৈ চেষ্টা কৰিছোঁ, কিন্তু 3টা সোমবাৰহে আহিব পালোঁ। গতিকে ৰাতিপুৱাই আমি আহি পালোঁহি আৰু বৰষুণ দি আছে, চিপ চিপকৈ পূৰা বৰষুণ হৈ আছে। আৰু তাৰে পাছতে আমি আহিলোঁ। এতিয়া আমি যাম চাকি বন্তি জ্বলাবলৈ, যিহেতু মোৰ ঘৰ শিৱসাগৰতে আৰু শিৱদৌলৰ পৰা বৰ বেছি দূৰত নহয়, ওচৰতে। আৰু এয়া বলবমৰ মানুহবিলাক আহিছে, পূজা কৰিছে, গৈছে। আৰু মই আৰু কাৰ্বি, মানে মোৰ বান্ধৱী, আমি দুজনী ওলালোঁ। আৰু আমি এতিয়া যাম। পূৰা বৰষুণ দি আছে চিপ চিপাই, আৰু পূৰা, কিন্তু ৰাস্তাটো অকণমান লেতেৰা হৈ আছে। আচলতে পানী দুনি খাবলৈ দিয়া হৈছে সকলোকে, তাৰ পাছত বাৰু চাফা কৰা হ'ব। আৰু দুইজনী আমি ওলাইছোঁ এতিয়া যাবলৈ। আৰু বেছি দূৰো নহয়, মন্দিৰৰ পৰা একেবাৰে ওচৰত, মানে 10 মিনিটমান লাগে আৰু আমাৰ ঘৰলৈ। আৰু ইমান ধুনীয়া লাগিছে দেখিছেনে। এতিয়া আমি চাকি বন্তি লওঁ। আৰু ইয়াতে আমি চাকি লৈ লৈছোঁ। আৰু মই সদায় চাকি 3 গছ জ্বলাওঁ। মই আগৰ পৰাই এগছ মোৰ ঘৰখনৰ কাৰণে, এগছ মোৰ আৰু মোৰ মাৰ আৰু শহুৰৰ ঘৰখনৰ কাৰণে, আৰু এগছ আপোনালোকৰ সকলোৰ কাৰণে। মই আগৰ পৰাই সেনেকৈ 3 গছ জ্বলাওঁ। আৰু এয়া বান্ধৱীয়ে ফুল দিছে। আমি দুইজনে দুখন থালত লৈ লৈছোঁ আৰু ফুল অকণমান লৈ লৈছোঁ। ফুল দিলেহে ভাল লাগে, হয়নে? আৰু এয়া বান্ধৱীয়ে নমো কৰি আছে। আৰু এইফালে মই চাকি জ্বলাইছোঁ। আচলতে ভিতৰত বহুত বেছি ভিৰ, আৰু এনেকৈ বাহিৰতো জ্বলাব পৰা ব্যৱস্থা কৰি দিছে। গতিকে বাহিৰতো জ্বলাইছোঁ। আপোনালোকে কোন কোন, মানে কোনে কোনে আহিছে এইবাৰ কমেণ্টত জনাবচোন শিৱসাগৰ শিৱদৌললৈ। আৰু সৰুৰ পৰাই যিহেতু আহি থাকোঁ, বিৰাট বেছি ভাল লাগে আচলতে শিৱদৌললৈ আহি। আৰু প্ৰায়ে আমি আহি থাকোঁ, পিছবেলা সময়ত আহিও বিৰাট বেছি ভাল লাগে, ৰাতিপুৱাও ভাল লাগে। আমি এনেকৈ চাকি জ্বলালোঁ। এতিয়া যাওঁ, কিন্তু ইয়াতে ঘটনা ঘটিল। মোৰ ইমান ধুনীয়া চেণ্ডেলযোৰ নাই, দেখিছেনে? ইমান, মানে চেণ্ডেলযোৰ মোৰ বিৰাট বেছি মৰমৰ আছিলে। আচলতে চেণ্ডেলৰ লগত মোৰ কিবা এটা দুশ্মনী আছে নেকি, শত্ৰুতা। মই যেতিয়া অৰুণাচল গৈছিলোঁ তেতিয়াও মোৰ চেণ্ডেল হেৰাইছিলে, আৰু এতিয়াও মোৰ চেণ্ডেলযোৰ চুৰ কৰি, তেতিয়া বাৰু চেণ্ডেলযোৰ পৰি গৈছিলে ট্ৰেইনত, এতিয়া কিন্তু মোৰ চেণ্ডেলযোৰ লৈ গুচি গ'ল। কেলৈ বাৰু লৈ যাব লাগে চেণ্ডেলযোৰ? আৰু সুদা ভৰিয়ে মোৰ আহিবলগীয়া আছে, কাৰণ ৰাতিপুৱা কোনো চেণ্ডেলৰ দোকানো খোলা নাই। গতিকে সেইভাগে সুদা ভৰিয়ে গমন কৰিছোঁ। ভালেই হ'ল বাৰু, চেণ্ডেলযোৰ ক'লা আছিলে, একদম ক'লা চেণ্ডেল আছিলে। গতিকে মাহঁতে কৈছে ক'লা চেণ্ডেলহে, হ'ব দে, একো নহয়, ভালহে বোলে ক'লে। মানে মনটোকে অকণমান বুজাইছোঁ। আৰু তাৰে পাছতে ভাৰ্ণায়ুক স্কুলৰ পৰা আনিব গ'লোঁ। যিহেতু অকণমান ঘৰলৈ গ'লোঁ, কাম বন আছিলে। তাৰপিছতে ভাৰ্ণায়ুক মই স্কুলৰ পৰা আনিলোঁ। স্কুল ছুটীত সি এওঁৰ ওচৰত প্ৰায়ে খায় নাৰিকলৰ পানী, আৰু দাদাজনো চিনাকি। গতিকে চশমাখন খুলি লৈছে সি, আৰু দাদাই কৈছে তুমি চশমাখন ভালকৈ জেপত ভৰাই লোৱা। আৰু ভাৰ্ণায়ে নাৰিকলৰ পানী খোৱাত একেবাৰে ব্যস্ত। খালি মোৰ ল'ৰাটো বৰ ক্ষীণ, সেইটোৱে মোৰ এটা টেনশ্যন। আপোনালোকে কিবা যদি উপায় আছে ক'বচোন। খোৱা বোৱাও ভালকৈ ধ্যান ৰাখোঁ, তাৰ খেলা ধূলাও কৰি থাকে, কিন্তু ল'ৰাটো বৰ ক্ষীণ। মোৰ বৰ চিন্তা লাগে, ইমান ক্ষীণ মোৰ ল'ৰাটো। মাকজনী হৈছোঁ ইমান শকত, আৰু ল'ৰাটো আকৌ ক্ষীণ। গতিকে আপোনালোকে কিবা উপায় আছে যদি মোক প্লিজ ক'ব, ভাৰ্ণায়ুৰ কাৰণে। ভাৰ্ণায়ু কিয় ইমান ক্ষীণ, আৰু কি খুৱাব লাগিব বা কেনেকৈ খুৱাব লাগিব। বাকী বেমাৰ আজাৰ বৰ নাই, খালি অকণমান দুৰ্বল, আৰু সিমানেই। গতিকে সি নাৰিকলৰ পানী খাইছে। আৰু মই নাৰিকলৰ পানী নাই খোৱা, মই কিন্তু ভিতৰৰ নাৰিকলডোখৰ খাই ভাল পাওঁ, যেতিয়া নাৰিকলটো কাটি দিয়ে। সি মানে বিৰাট হেঁপাহ পলুৱাই খাইছে। আৰু তাৰে পাছতে দাদাই ধুনীয়াকৈ নাৰিকলৰ ভিতৰৰ বগা চটা যে, সেই চটা ধুনীয়াকৈ উলিয়াই দিব এতিয়া। আৰু তাৰ পাছতে আমি খাই বৈ আৰু ঘৰলৈ যাম। আজি গোটেই দিনটো সেইভাগে দৌৰাদৌৰি হ'ল। মনটো পিছে অকণমান এতিয়াও মোৰ বেয়া লাগি আছে, মোৰ মৰমৰ চেণ্ডেলযোৰ যে নাইকিয়া হৈ গ'ল। কোনে যে পিন্ধি লৈ গ'ল। চেণ্ডেলযোৰ বৰ ধুনীয়া আছিলে, পিছে গ'ল আৰু ন, যোৱা বস্তু কৈ লাভ নাই। গতিকে নাৰিকল অকণমান খাই লওঁ, খাই বৈ এতিয়া আমি ঘৰ পামেই। আৰু স্কুল ছুটীত সদায় নহয়, কেতিয়াবা এনেকুৱাবিলাক খাইহি, বা মানে নেমুৰ চৰ্বতো খাওঁ এনেকৈ আমি। ৰাস্তাতে বিৰাট বেছি গৰম উঠি যায়। আৰু সেয়া ধুনীয়াকৈ কাটিছে, আৰু কাটি মই খাম। গতিকে আজিৰ ভ্লগছটো কেনেকুৱা লাগিলে, আৰু ক'লা চেণ্ডেল হেৰালে, মানে ক'লা বস্তু হেৰালে ভালনে বেয়া আপোনালোকে ক'বচোন। মোৰ বিৰাট বেছি টেনশ্যন হৈছে, কেলৈ হেৰালে, বা ভালৰ কাৰণে হেৰালে নে বেয়াই কাৰণে হেৰালে। মই বৰ অন্ধবিশ্বাস নকৰোঁ মানে, তথাপিও আৰু অকণমান ভয় এটা লাগি থাকে, হয়নে? গতিকে আকৌ আহিম ধুনীয়া ব্লগছ লৈ, আৰু নাৰিকল গোটেইডোখৰ মুখত ভৰাই দিছোঁ। খাই মই বিৰাট বেছি ভাল পাওঁ আচলতে। গতিকে বাই বাই, আকৌ আহিম।